নমস্কাৰ এই মুহূৰ্তত ৰাজ্য কঁপাই যোৱা আটাইতকৈ ডাঙৰ ঘটনা বুলি ক'ব লাগিব এবাৰ মহিলা এগৰাকীৰ শ্লীলতা খানিৰ অপচেষ্টা আৰু এইবাৰৰ স্থান কিন্তু জনতা ভৱন এবাৰ জনতা ভৱনৰ কাৰ্যালয়ৰ ভিতৰতে এগৰাকী মহিলাৰ শ্লীলতা খানি অপচেষ্টা এগৰাকী প্ৰভাৱশালী বিষয়াৰ কিন্তু প্ৰশ্ন উত্থাপন হৈছে বাৰে বাৰে এগৰাকী মহিলাই নিজৰ শ্লীলতা খানিৰ অভিযোগ উত্থাপন কৰিবলগীয়া হয় কিন্তু এইবাৰ একেবাৰে জনতা ভৱনৰ কাৰ্যালয়ৰ ভিতৰতে সংঘটিত হৈছে ডাঙৰ ঘটনাটো এগৰাকী মহিলাৰ শ্লীলতা খানিৰ অপচেষ্টা এগৰাকী প্ৰভাৱশালী বিষয়াৰ এই মুহূৰ্তত ফুল প্লেটৰ সৈতে দেখুৱাবলৈ যত্ন কৰিম জনতা ভৱনত চাঞ্চল্যকৰ নিৰ্যাতন মহিলাৰ শ্লীলতা খানিৰ অপচেষ্টা এগৰাকী প্ৰভাৱশালী বিষয়াৰ ঘটনাক লৈ জনতা ভৱনত উত্তপ্ত পৰিস্থিতি প্ৰভাৱশালী বিষয়াৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ ভুক্তভোগী মহিলা দিছপুৰ থানাত এজাহাৰ দাখিল আৰু অভিযুক্তৰ বিৰুদ্ধে 105/24 354A 354B ধাৰাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি